নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 6 নম্বৰ পাঠ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ আজি আমি এইটো পাঠৰ প্ৰথম অংশ পঢ়িম ছাত্ৰ ছাত্ৰীসকল বিজ্ঞান বিষয়টো নিশ্চয় তোমালোকে পঢ়িছা বিজ্ঞানত আমি বহু নজনা কথা জানিব পাৰো আমাৰ দৈনন্দিন জীৱনত প্ৰয়োগ হৈ থকা কিছুমান বস্তু আমি বিজ্ঞানৰ জৰিয়তে জানিব পাৰো কি কাৰণত ইয়াৰ প্ৰয়োগ হৈছে কি কাৰণত ই আবিষ্কাৰ হল সেই বস্তুবিলাকো আমি বিজ্ঞানৰ জৰিয়তে জানিব পাৰো আহাচোন আমি এইটো পাঠৰ মাজলৈ যাওঁ এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আমি বা মানুহে উন্নতিৰ শিখৰত আৰোহণ কৰিছে তাৰ পাছতো সমাজৰ সকলো মানুহৰ মাজত সেই অনুপাতে বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠা নাই যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে মানুহ আগবাঢ়ি গৈ আছে বহু নজনা কথা গম পাই আছে তথাপিতো কিছুমান বস্তুৰ কাৰণে আমাৰ সেই বৈজ্ঞানিক মানসিকতা আগবাঢ়ি যোৱা নাই সেই বস্তুটোৱে হৈছে সমাজৰ জৰিয়তে সমাজত কিছুমান বস্তু আমাৰ নীতি নিয়ম অতীজৰে পৰা চলি আহিছে সেইকাৰণে আমি বহু বস্তু আগবাঢ়ি যাব পৰা নাই ইয়াৰ অন্তৰালত আছে সমাজত চলা কিছুমান অন্ধবিশ্বাস হয়নে নহয় সমাজত অতীজৰে পৰা কিছুমান অন্ধবিশ্বাস চলি আহিছে এই অন্ধবিশ্বাসে আমাৰ মন মগজুত অহৰহ ক্ৰিয়া কৰি আহিছে এই অন্ধবিশ্বাসবিলাক তোমালোকে নিজৰ জীৱনতো প্ৰয়োগ কৰা অন্ধবিশ্বাসৰ বিষয়ে আমি পিছত আলোচনা কৰিম আমাৰ সমাজখনক এই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰা অতি প্ৰয়োজন হৈ পৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ সমাজখনত এই অন্ধবিশ্বাসবিলাকে আমাৰ মাজত বা আমাৰ মন মগজুত সোমাই আছে গতিকে এইবিলাকৰ পৰা আমি আঁতৰি আহিব লাগিব আৰু হেতুৰ কাৰণে আমি কি হ'ব লাগিব তাৰ বাবে সমাজৰ প্ৰতিজন ব্যক্তিৰ একোটা বৈজ্ঞানিক মন থকাটো বাঞ্ছনীয় হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ মনবিলাক বৈজ্ঞানিক মনৰ দৰে হ'ব লাগিব আমি কোনো এটা বস্তু আমাৰ সন্মুখত আহিলে তাৰ বৈজ্ঞানিক যুক্তি আছে নে নাই বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি তাক চাব লাগিব মানুহৰ মাজত এই বৈজ্ঞানিক মানসিকতা কেনেধৰণে গঢ় দিব পাৰি সেই বিষয়ে পাঠটিত আভাস দিয়া হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল মানুহৰ মাজত এই বৈজ্ঞানিক মানসিকতাটো থাকিব লাগিব কিদৰে ইয়াক গঢ় দিব পাৰি সেই বিষয়ে এই পাঠটোত আলোচনা কৰা হৈছে এতিয়া আমি পাঠটো কোনে লিখিছে তেওঁৰ বিষয়ে জানো আহা লেখকৰ পৰিচয়টো আমি চাওঁ আহাচোন এই প্ৰবন্ধটো লিখিছে ডক্টৰ আন্না গগৈ তেখেতৰ জন্ম হৈছিলে 1975 খ্ৰীষ্টাব্দত আৰু তেখেত বৰ্তমান এগৰাকী অধ্যাপিকা হয় কোনখন মহাবিদ্যালয় গড়গাঁও মহাবিদ্যালয়ৰ তেখেত ৰসায়ন বিভাগৰ সহযোগী অধ্যাপিকা ঠিক আছে তেওঁ কলেজ এখনৰ প্ৰফেচাৰ হয় ঠিক আছে তেখেতৰ জন্ম হৈছিলে 1975 খ্ৰীষ্টাব্দত গতিকে ছাত্ৰ ছাত্ৰীসকল তেখেতৰ নামটোৰ সন্মুখত তোমালোকে দেখা পাইছা যে ডক্টৰ উপাধিটো লগোৱা হৈছে এই ডক্টৰ উপাধিটোৱে কি বুজাইছে জানানে এই ডক্টৰ উপাধিটো হৈছে তেখেতে যিবোৰ গৱেষণা কৰিছে যিবোৰ বিষয়ৰ ওপৰত তেখেতে গৱেষণা কৰিছে সেই গৱেষণাৰ ভিত্তিত তেখেতক এটা ডিগ্ৰী সন্মান সহকাৰে দিয়া হৈছিলে সেই ডিগ্ৰীটোৰ নাম হৈছে ডক্টৰ গতিকে তেখেত ডাক্তৰ নহয় ডাক্তৰ মানে হৈছে যোনে চিকিৎসা কৰে তেখেতসকলক ডাক্তৰ বুলি কয় আৰু এই ডক্টৰ উপাধিটোৱে বুজাইছে তেখেতৰ গৱেষণাৰ ভিত্তিত তেখেতক এটা উপাধি দিয়া হৈছে সেই উপাধিটো হৈছে ডক্টৰ ঠিক আছে ডক্টৰেট ডিগ্ৰী তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে গতিকে সেইকাৰণে তেওঁৰ নামৰ আগতে তেখেতে ডক্টৰ উপাধিটো লিখিছে ডক্টৰেট ডিগ্ৰী তেখেতে লাভ কৰিছে গতিকে এই উপাধিটো তোমালোকে গম পালাই আৰু ডাক্তৰ উপাধিটো তোমালোকে গম পালা ঠিক আছে হেতু আমি এইদৰে লিখো ডক্টৰটো ঠিক আছে ডাক্তৰ উপাধিটো যোনে ডক্টৰ হয় আচলতে চিকিৎসালয়ত চিকিৎসা কৰে তেখেতৰ উপাধিটো আমি এনেকৈ লিখো ঠিক আছে ডাক্তৰ বুলি লিখো ডক্টৰ আন্না গগৈ তাৰপিছত গম পালো যে তেখেত এগৰাকী অধ্যাপিকা হয় তেওঁৰ প্ৰকাশিত প্ৰবন্ধ সংকলনটোৰ নাম হ'ল নতুন মাত্ৰা যিটো সংকলনৰ পৰা আমাৰ পাঠটি লোৱা হৈছে সেইটো হৈছে নতুন মাত্ৰা অসমৰ বিভিন্ন কাকত আলোচনীত গগৈৰ বিভিন্ন বিষয়ৰ প্ৰবন্ধ প্ৰকাশ পাইছে তেখেতে বহু ধৰণৰ প্ৰবন্ধ লিখিছে সেইবোৰ কাকত আলোচনীত প্ৰকাশ পাইছে এতিয়া আমি পাঠটোৰ মাজলৈ যাওঁ ছাত্ৰ ছাত্ৰীসকল পাঠটো আমি পঢ়িও যাম বুজিও যাম ঠিক আছে মানুহ স্বাভাৱিকতে অনুসন্ধিৎসু এই অনুসন্ধিৎসু মানে কি জানানে তোমালোকে যেতিয়া আমাৰ সন্মুখত কিছুমান বস্তু আহি পৰে সেই বস্তুটোৰ বিষয়ে জানিবৰ কাৰণে আমাৰ মনটো উগুল থুগুল লাগি থাকে নে নাই আমি ভাবো যে বস্তুটো কিয় হ'ল এই বস্তুটো ক'ৰ পৰা সৃষ্টি হৈছে সেইবিলাক বস্তু জনাটোৱে বা এনি টাইম আমি জানিবৰ কাৰণে চিন্তা কৰি থকাটোৱে হৈছে অনুসন্ধিৎসু
ঠিক আছে মানুহ প্ৰজাতিটোৱে হৈছে অনিসন্ধিৎসু ঠিক আছে কিন্তু আমি সকলো সময়তে আমাৰ এই অনুসন্ধিৎসু মনটোক কামত নলগাও কিন্তু সকলো সময়তে আমি লগাই নাথাকো হয়নে নহয় যে জানিবৰ মন গৈ আছে জিজ্ঞাসাটো বাঢ়ি গৈ আছে কি বস্তু হয় সেই বস্তুবিলাকৰ কথাটো আমি সদায় লগাই নাথাকো ঠিক আছে আমাৰ সমাজত পূৰ্বৰে পৰা বহুতো ৰীতি নীতি পাই নাপাই ৰূপত চলি আহিছে এই পাই নাপাইবোৰৰ বেছিভাগেই কেৱল অন্ধবিশ্বাস আৰু কুসংস্কাৰ তোমালোকৰ মাহঁতে বা দেউতাহঁতে বা আইতাহঁতে বা জ্যেষ্ঠসকলে কোৱা শুনিছাই যে এইটো কৰিব নাপায় এনেকুৱা নাপায় বা এনেকে পায় এইবিলাক বস্তু আমি শুনি আহিছো আমাৰ ঘৰত চলিয়ে থাকে কেতিয়াবা আমি বাহিৰত গ'লেও আমাৰ সমাজৰ মাজত গ'লেও আমি শুনি আহিছো এই পাই নাপাই বিলাকৰ আমি যুক্তি জানো আমাক কৈহে আছে আমি কিন্তু কিছুমানৰ যুক্তি নাজানো কি কাৰণত কৰিব পায় বা তাৰ কৰিব পোৱাৰ কোনো যুক্তি আছে নে নাই সেই বস্তুবিলাক আমি নাজানো আৰু এইবিলাকে কি কৰিছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বুলি কোৱা হৈছে এই পাই নাপাই বিলাকে হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ অৱশ্যে ইয়াৰ মাজত কিছুমান বৈজ্ঞানিক ভিত্তি থকাও কথা আছে কিছুমান বস্তুৰ আকৌ বৈজ্ঞানিক ভিত্তিও দেখা যায় ঠিক আছে গতিকে এনেকুৱা নহয় যে অন্ধবিশ্বাস বিলাক সঁচাকৈয়ে তোমাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই কিছুমান অন্ধবিশ্বাস বা কুসংস্কাৰৰ মাজত আমি বৈজ্ঞানিক দৃষ্টিভংগী দেখিবলৈ পাওঁ হ'ব আনে কৈছে বাবে গ্ৰহণ নকৰি আমি যদি আমাৰ অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা চালি জাৰি চাই কিয় পায় অথবা কিয় নাপায় চিন্তা কৰিয়ে সিদ্ধান্ত লওঁ তেতিয়া আমাৰ এটা বৈজ্ঞানিক মন থকাটো বুজাব গতিকে যেতিয়া আমাক কোনোবা ডাঙৰে বা জ্যেষ্ঠসকলে কয় যে এইটো কাম কৰিব পায় বা নাপায় সেইটো আমি গ্ৰহণ নকৰি ঠিক আছে এনেকুৱা নহয় যে মানিব নালাগে আমি তাৰ যুক্তিটো চাব লাগিব বৈজ্ঞানিক দৃষ্টিভংগীটো চাব লাগিব যে এইটো কাম কৰিলে কি বিপদ হ'ব পাৰে বা কি সফল হ'ব পাৰে সেইটো বস্তু আমি চাব লাগিব তাৰ কোনো সুফল পাও নে নাপাও সেই বস্তুটো আমি চাব লাগিব ঠিক আছে আমাৰ বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটো মেৰি যদি আমি আগুৱাই যাওঁ সেয়া হ'ব আমাৰ বৈজ্ঞানিক মানসিকতা যেতিয়া আমি কোনো বস্তুৰ যুক্তা বা আমি তাৰ দৃষ্টিভংগীটো বুজিবলৈ চেষ্টা কৰোঁ বা বৈজ্ঞানিক দৃষ্টিভংগীটো জনাৰ ফলত আমি কামটো কৰিবলৈ আগবাঢ়ি যাওঁ তেতিয়াহে আমাৰ বৈজ্ঞানিক মানসিকতা বৃদ্ধি পাব ঠিক আছে গতিকে এইখিনি বস্তুৰ পৰা আমি এইখিনিয়ে বুজিলো যে কোনো এটা বস্তু পাই নাপাই যে কৈছে শব্দটো সেই পাই নাপাইত আমি সদায় বৈজ্ঞানিক দৃষ্টিভংগীটো ৰাখি পেলাইহে কামটো আগবাঢ়িব লাগিব যে এই কামটো কৰিলে কি সুফল পোৱা যাব বা তাত কিবা বিপদ হ'ব পাৰে নেকি সেইখিনি বস্তু আমি জানিব লাগিব পুৰণি বহুত ৰীতি-নীতিৰ সৈতে অৱশ্যে বৈজ্ঞানিক কাৰণো জড়িত হৈ আছে গতিকে যিবিলাক পুৰণি ৰীতি-নীতিৰ কথা কৈছো নাপাই পাই বিলাক কৈছো সেই নাপাই পাই বিলাকতো কিছু কেতিয়াবা আমি আমাৰ কিছুমান বৈজ্ঞানিক দৃষ্টিভংগী থকা দেখা পাওঁ সেইকাৰণে আমি যিবিলাক পুৰণি ৰীতি-নীতি আছে সেইবিলাকত বৈজ্ঞানিক দৃষ্টিভংগী আছে নে নাই সেই মানসিকতাটো ৰাখিব লাগিব উদাহৰণস্বৰূপে পূৰ্বতে বাহিৰত ফুৰি চাকি অহাৰ পাছত পাকঘৰত সোমাবলৈ দিয়া হোৱা নাছিল আগতে বাহিৰত যেতিয়া ফুৰিবলৈ যায় তেতিয়া পাকঘৰত সোমাব নিদিয়ে ঠিক আছে এই পাকঘৰত সোমাব এটো কাৰণে দিয়া নাছিলে তাৰ কিছুমান পাই নাপাই বুলি কৈছিলে হয়নে নাপাই বুলি কয় যে পাকঘৰত সোমাব নালাগে গা ধুই পেলাইহে পাকঘৰত সোমা বা ভৰিয়া ধুই পেলাই পাকঘৰত সোমা বা কাপোৰ সলাই পেলাইহে পাকঘৰত সোমা বুলি কোৱা হৈছিলে ইয়াৰ কাৰণটো কি হ'ব পাৰে তাৰ বৈজ্ঞানিক দৃষ্টিভংগী এটা আমি ৰাখিব পাৰো কেনেকুৱা ধৰণৰ বৈজ্ঞানিক দৃষ্টিভংগী এইটো কিন্তু কুসংস্কাৰ নহয় এইটো কুসংস্কাৰ নহয় বুলি কৈছে তেখেতে ইয়াৰ বৈজ্ঞানিক ভিত্তি আছে বাহিৰত পিন্ধা সাজবোৰত ধূলি মাকতিকে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে এতিয়া যিযোৰ সাজ আমি বাহিৰলৈ পিন্ধি গৈছো সেই সাজযোৰত যদি আমাৰ ধূলি মাকতি লাগি অহা কথাটো একেবাৰে গুৰুত্বপূৰ্ণ হয় কাৰণ জানাই যে বাহিৰত বিভিন্ন ধৰণৰ বীজাণু ঘূৰি ফুৰিব পাৰে আৰু সেইবিলাক বীজাণু আমাৰ গাত থকা কাপোৰযোৰত লাগি আহিব পাৰে আৰু সেইযোৰ কাপোৰ পিন্ধি পেলাই যদি আমি চিধাই পাকঘৰলৈ যাওঁ তাতে থকা খোৱা বস্তুবিলাকত সেই বীজাণুবিলাক লাগি যাব পাৰে গতিকে সেয়া সলাই চাফ চিকুণকৈ পাকঘৰত সোমোৱাটোহে স্বাস্থ্যসন্মত গতিকে সেয়া যদি আমি সলাই পেলাই চাফ চিকুণকৈ পাকঘৰত সোমাওঁ তেতিয়াহে আমাৰ ভাল হ'ব বা স্বাস্থ্যসন্মত হৈ পৰে এইটো পূৰ্বৰে পৰা চলি অহা পৰম্পৰা আৰু ই বিজ্ঞানসন্মত গতিকে যিটো পৰম্পৰা আমাৰ আগৰ পৰাই চলি আহিছে যিটো নিয়ম চলি আহিছে তোকে পৰম্পৰা বুলি কয় আৰু ই বিজ্ঞানসন্মত হয় গতিকে যিটো
নিয়মৰ কথা ক'লে, যিটো ৰীতি নীতিৰ কথা ক'লে, সেই ৰীতি নীতিটোত আমি বৈজ্ঞানিক দৃষ্টিভংগী বিচাৰি পালো। সেইকাৰণে ইয়াক মানি চলাটো ভুল নহ'ব। গতিকে ইয়াক দলিয়াই পেলাব নালাগে। গতিকে সেই দৃষ্টিভংগীটো আমি নিজৰ মাজত ৰাখিব লাগিব। এইবাৰ অন্য এটা উদাহৰণ লওঁ। এনেকুৱা বহুতো ৰীতি নীতি আমাৰ সমাজত এতিয়াও চলি আছে, যিবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। সম্পূৰ্ণ বৈজ্ঞানিক বিভিন্ন প্ৰচাৰ মাধ্যমত দেখা পোৱা এটা শিতান অনুষ্ঠান হৈছে ৰাশিফল। এটা বৈজ্ঞানিক দৃষ্টিভংগী পালো আমি যে বাহিৰৰ সাজযোৰ আমি সলাই পেলাইহে পাকঘৰত সোমাব লাগে। আৰু এটা বৈজ্ঞানিক দৃষ্টিভংগী য'ত নাই, অবৈজ্ঞানিক বুলি কৈছে, তাতে বুজি পালো যে ৰাশিফলৰ কথা কোৱা হৈছে। ৰাশিফলত কোনো ধৰণৰ বৈজ্ঞানিক দৃষ্টিভংগী নাই বুলি কৈছে। ঠিক আছে? দৈনিক ৰাশিফলৰ মতে নিজৰ দিনটো পাৰ কৰাটো এটা অন্ধবিশ্বাসী মনৰ পৰিচায়কহে মাত্ৰ। যদি আমাক কোৱা হৈছে যে আমি টেলিভিছন বা বাতৰি কাকতত গম পাইছো যে আজি আমাৰ দিনটো এই হ'ব, বা আমি আজি এইটো কাপোৰ পিন্ধি যাব লাগিব, আমাৰ শুভ সংখ্যা হৈছে এইটো, এইবিলাক হৈছে কিছুমান অবৈজ্ঞানিক দৃষ্টিভংগী। কোনোবাই ধেমালিতে কৈ দিয়া কিছুমান কথাও আমাৰ জীৱনত কেতিয়াবা মিলি যায়। এইবিলাক কেতিয়াবা আমাৰ মিলি যোৱাও দেখা পাওঁ, কিন্তু এইবিলাক ধেমালিতে কোৱা কথাহে হয়। কেতিয়াবা মিলি যাবও পাৰে, কিন্তু কেতিয়াবা নিমিলাই দেখা যায়। গতিকে ভাল দিন বাৰ চাই কাম কৰাৰ কোনো যুক্তি নাই। গতিকে আমাৰ যে কোৱা হয় যে ভাল দিন চাব লাগে, ভাল বাৰ চাব লাগে, এইবিলাক কোনো ধৰণৰ যুক্তি নাই বুলি আমাৰ লেখকে কৈছে। ঠিক আছে? অন্যহাতে পৰীক্ষা বা চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ আমি যিকোনো বাৰতে ওলাই যাওঁ। গতিকে ৰাশিফলক আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰিবলৈ দিয়াটো বৈজ্ঞানিক মানসিকতা নহয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইয়াতে কি কোৱা হৈছে, যেতিয়া আমাৰ পৰীক্ষা থাকে বা চাকৰি থাকে, তেতিয়া আমি যদি ৰাশিফলটো মানি চলো, তেতিয়া আমাৰ অসুবিধাহে হ'ব পাৰে। তাতে কোনো ধৰণৰ বৈজ্ঞানিক দৃষ্টিভংগী নাই। গতিকে সাক্ষাৎকাৰ বা পৰীক্ষা দিবলৈ যাওঁতে আমি যিকোনো বাৰতে ওলাই যাওঁ। আমাৰ পৰীক্ষা যিকোনো বাৰতে হ'ব পাৰে। এনেকুৱা নহয় যে এইটো বাৰত পৰীক্ষা দিব গ'লে আমাৰ বেয়া হ'ব। সেনেকুৱা ধৰণৰ কোনো মানসিকতা নাৰাখি পেলাইহে আমি আগবাঢ়ি যাওঁ। গতিকে ৰাশিফলক আমি মানিব নালাগে বুলি লেখকে কৈছে। ঠিক আছে? এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা। পাঠটিৰ লিখকজনৰ নাম কি? ছাত্ৰ ছাত্ৰীসকল, পাঠটো কোনে লিখিছিলে? এইটো এটা প্ৰবন্ধ হয়। প্ৰবন্ধটোৰ পৰা লোৱা হৈছিলে। তোমালোকে উত্তৰটো এইদৰে লিখিব পাৰা। তেখেতৰ নামটো মনত আছেনে? কৈছিলো যে ডক্টৰ আন্না গগৈ। হ'ব? ২ নম্বৰ প্ৰশ্নটো চাওঁ দেই। ২ নম্বৰ প্ৰশ্নটো হৈছে এটা অন্ধবিশ্বাসৰ উদাহৰণ দিয়া। অন্ধবিশ্বাস বহুত আমি দেখা পাই আহিছো। তোমালোকে ক'ব পাৰিবানে? মই এটা অন্ধবিশ্বাস লিখি দিছো, তোমালোকে হয়নে নহয় ক'বা দেই। ৰাশিফল চোৱা। যিহেতু আজি আমি অংশটোত এইটো বস্তুৰ বিষয়ে আলোচনা কৰিছিলো, গতিকে ইয়াৰ পৰা আমি গমেই পাইছিলো যে ৰাশিফল চোৱাটো এটা অন্ধবিশ্বাস হয়। হ'ব? তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। অন্ধবিশ্বাসৰ বৈজ্ঞানিক ভিত্তি থাকিলেহে বিশ্বাস কৰিব লাগে। আমাক দুটা বিকল্প দিয়া হৈছে, শুদ্ধ আৰু অশুদ্ধ। কোনটো হ'ব ক'ব পাৰিবানে? শুদ্ধ নে অশুদ্ধ? অন্ধবিশ্বাসৰ যদি আমি বৈজ্ঞানিক ভিত্তি বিচাৰি পাওঁ, তেনেহ'লে সেইটো সদায় শুদ্ধ হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছো তোমালোকে এইটো অংশ বুজি পালা। পিছৰ অংশত আমি এই পাঠটোৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। অহা ক্লাছত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো। নমস্কাৰ।